নিশ্চয় এতিয়া কেলে চহী কৰিছ? পাহৰি আছিলো আজি ডিউটিত আছিলো মই মানে এতিয়া আপুনি কেলে এই মাত্ৰ মই অহাৰ পিছত কেলে ডিউটি যদি আপুনি জানে যে এতিয়া কেলে চহী কৰিছে আজি মই নগাঁৱতো টকাটো মাৰিয়ে ধৰিলেহেঁতেন আপুনি আৰে ডিউটি বাদ দিয়ক না এতিয়া কেলে চহী কৰিছে আপুনি গাঁৱৰ ভিতৰৰ ৰাইজৰ হেৰি হয় আপুনি চৰকাৰী দৰমহা এটা লয় এনেকে হস্পিটেলখন আপোনালোকে বন্ধ কৰি আৰামত হেৰি আছে চৰকাৰী চাকৰিৰ দৰমহাটো আপুনি লৈছেনে নাই আপোনাৰ চৰকাৰী চাকৰিৰ সময়টো কেইটাৰ পৰা কেইটালৈ এই 1:30 বজাত এখন বন্ধ কৰি দিব লাগে বুলি আপুনি জানে আপোনাক কোৱা হৈছে যে 1:30 বজাত এখন বন্ধ কৰি দিব লাগে হয় নহয় 1:30 বজাত বন্ধ কৰি দিয়ে নহয় 1:30 বজাত তলা মাৰি দিবলৈ কৈ দিয়া হয় নহয় কিয় বন্ধ কৰি দিলে ডিসপেন্সাৰী 1:30 বজাত বন্ধ কৰি দিব লাগে নেকি নহয় তাৰ পিছত কি ইমাৰ্জেঞ্চি চাৰ্ভিচটো কিয় বন্ধ তলা কিয় মাৰি দিলে সেইটোৱে তেওঁ বুজাব লাগিব তেওঁ মনত এইষাৰ কথা ভাবি আছে একদম যে 1:30 বজাত তেওঁ বন্ধ 8টা বজাত আহি 1:30 বজাত আহিলে তেওঁ ডিউটি শেষ বুলি ভাবি আছে সেইবিলাক একদম ভুল ভাবিছে সেই কথাটো তেওঁ শিকাওক তেওঁ এতিয়াও মই ইমান কোৱা সত্ত্বেও তেওঁ এতিয়াও আকৌ কৈ আছে যে আমি 1:30 বজাত বন্ধ কৰি দিওঁ ইমাৰ্জেঞ্চি চাৰ্ভিচ চৰকাৰৰ পিনৰ পৰা ইমাৰ্জেঞ্চি চাৰ্ভিচৰ বাবে এই হস্পিটেলবোৰ খোলা নাই জানো কাৰ হুকুমত এইটো বন্ধ কৰি দিলে 1:30 বজাত তলা মাৰি দিলে আপুনিতো এজন অভিজ্ঞ মানুহ বন্ধ কৰিব লাগিছিল জানো এই ব্যক্তিজনে বাৰে বাৰে কৈ আছে পঢ়া শুনা আছেনে নাই তেওঁ অলপ তেতিয়াহ'লে কিয় এনেকুৱা কথা কৈ আছে আমাৰতো এইচএমআৰ খোলাই থাকে বাৰু ছাৰ এখন কৰিছিলে এতিয়া আমাৰ একাউণ্টেণ্ট আৰু বিপিএম মহোদয় ওলাই গৈছিলে তেওঁলোকৰ কিবা বেংকৰ মোৰ কথা বেলেগ একো নাই তলা কিয় মাৰিছে মোক সেই কথাটো কওক স্থানীয় ৰাইজ আছে ইয়াত সময়ত ইয়াত ইমাৰ্জেঞ্চিত একো নাপায় নগাঁৱলৈ দৰমাৰিব লাগে গভৰ্ণমেণ্টৰ পিনৰ পৰা ইমান ডাঙৰ ডাঙৰ দৰমহা দি পেলাই অফিচাৰসকল ৰখা হৈছে কি হৈছে এই কথাটো আৰু আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয় কি হৈছে আপোনালোকৰ এমপ্লয়ীসকলে একেবাৰে নিষ্ঠাৰে বা দৃঢ়তাৰে এষাৰ কথা কৈছে যে মই ইয়াত মানে 1:30 বজালৈকেহে থাকিব লাগে এতিয়া আকৌ আপোনাকো বুজাবলৈ চেষ্টা কৰিছে ইয়াততো এৰেষ্ট কৰিব লাগে কিমান দিন হ'ল চাকৰি 18 বছৰ এইটো নাজানে আপুনি ডক্টৰক মাতক ডক্টৰক এতিয়া যোন আহি আছে কোন আহি আছে আমাৰ ছাৰ ব্লকৰ ইনচাৰ্জ বাইদেউগৰাকী ক'ত থাকে বাইদেউ যদি অৰিজিনেল আপোনাৰ মৰিগাঁও হয় মোৰ নাম দেৱাশীষ শৰ্মা এই হস্পিটেলটো নিয়ম মতে 24 ঘণ্টা খোলা থাকিব লাগে কিবা যদি ইমাৰ্জেঞ্চি হয় ইয়াত আপোনালোকে কেতিয়াবা ইমাৰ্জেঞ্চি হ'লে ইয়াত আহিলে মানুহ পায়নে নাপায় ডক্টৰ আহে পাৰ্ট টাইম আহে 11টা 10টা 11টা এটা বজাত খালি যোৱা ঠাণ্ডা থাকে আহি পেলাই 11টামান বজাত পাই আকৌ 1টামান বজালৈ গুচি যায় আৰু এই অঞ্চলটো কোনো ডক্টৰৰ পাবলৈ ইমাৰ্জেঞ্চি আমি নাপাওঁ হেৰিয়াত যাব লাগে দেউৰিগাঁৱত যাবগৈ লাগে ইয়াত নাপাওঁ নেকি কলিতাটো এতিয়া চহী কৰি কলিতাটো নাথাকে নহয় কলিতা মোক 1:30 বজাত বন্ধ হৈ বুলি উল্টাই মোকে শিকাইছে
ডেটাটো বন্ধ কৰি দিয়ে ডেটাতে বন্ধ কৰি দিয়ে কেনেকে বাজে ডেটাটো কেনেকে বাজে সেইটো ঠাণ্ডা নাই কিমান জংঘল চাওক মই ঘৰ কাষতে থাকোঁ মই 7 বাৰ কওঁ গোটেই জংঘল পিয়ালি কাষলৈকে মই 4 বা 5 বাৰ কৈছোঁ যে জংঘলখিনি কাটি দে অকণমান সাপ ওপৰ দিম নাই বহুত প্ৰব্লেম আছে ছাৰ বহুত প্ৰব্লেম কেনেকুৱা প্ৰব্লেম প্ৰব্লেম মানে কি ইয়াত ইমান ডাঙৰ অসুখ বিসুখ কাৰোবাৰ এক্সিডেণ্ট এটাও হয় এইখিনি সময়তো কাকোৱেই নাপায় সমস্যা কম্পাউণ্ডাৰ কোনো নাথাকে কেৱল কলিতাৰে কিনো কৰিব কম্পাউণ্ডাৰ এজনো নাথাকে নাথাকে ছাৰ তেখেতেতো গোটেইখিনি ট্ৰিটমেণ্ট দিব নোৱাৰে তেখেতে সেইখিনি কম্পাউণ্ডাৰ যোন আছে চব মাতক দেই কম্পাউণ্ড যি আছে চবকে মাতক নহ'লে কিন্তু মই ছাছপেণ্ড কৰিম আজি মানুহ মৰিলেও ডক্টৰ কোনো নাথাকে ইয়াত অঁ কোনো নাথাকে মানুহ মৰিলেও আমি নগাঁৱত যাব লাগে আচ্ছা আপোনালোকৰ ওচৰতে গৈ পেলাই ছাৰক খবৰ দিব লাগে জনাব লাগে কোনোবাই এতিয়া ছাৰে এখন হেৰি আছে হেৰি আছে মানে কোনো কমিটি আছে কমিটিয়ে ছাৰ একোৱে নকৰে আমি কমপ্লেইন কৰিলে চৰকাৰৰ ফালৰ পৰা কিবা এটা আহিলে তেতিয়া কিন্তু কমিটিখনক দেখিব তাৰ বাহিৰে কমিটিখন নেদেখে এনেই মৰি গলেও নাহে ইয়াত ভাঙা আছে ছাৰ ভাঙা আছে সেনেকে নব অনুৰোধহে কৰোঁ ইয়াত 24 ঘণ্টা ডক্টৰজন থকা উপায় এটা কৰকচোন ছাৰ 24 ঘণ্টা ডক্টৰজন যাতে ইয়াত থাকে হঠাতে চিকিৎসা থাকিব লাগে নহয় নিয়মমতে থাকিব লাগে তেওঁলোকক ইয়াতে কোৱাৰ্টাৰ দি আছে নাথাকে কোৱাৰ্টাৰ বেয়া আপোনাৰ নিচিনা এজন এনেকুৱা হেৰি আহিলে আমাৰে ভাল লাগে কালে বিপদত এই কলিতাকহে পাইছে এই এওঁকে পায়হি বিপদত মানে এওঁকেহে পায় আৰু তেখেতক পায় কিন্তু তেখেতক কেৱল যিখিনি পায় চেষ্টা কৰে আমি বেয়া বুলি গতিকে তেওঁ 24 ঘণ্টা মানে থাকেই আৰু ইমানখন গাঁও আমাৰ তাৰ একো ডক্টৰ এটা নাই ডক্টৰ এজনী নাই আহিলেও সেই টাইম আৰু এটা ডেটা আমি পোৱা নাই কেনেকে সকলো মানুহে হয়নে নহয় 24 ঘণ্টা যাতে ডক্টৰজন পাওঁ আমি হঠাতে তেনেকুৱা এটা ব্যৱস্থা ৰাখোঁ ডক্টৰজন আমাক বিশেষ প্ৰয়োজন এই অঞ্চলটোৰ বিশেষ নহ'লে বহুত কষ্ট পোৱা হৈছে মানুহখিনিয়ে বহুত কষ্ট পায় সাধাৰণ সৰু কিবা এটা হ'লেও যেতিয়া তেওঁলোকে নোৱাৰে খালি নগাঁও যাবলগীয়াটো হয় গতিকে তেওঁ কষ্ট পোৱা গৈছে সাধাৰণ মানুহখিনিয়ে অলপ কষ্ট পায় গাড়ী এখন লৈ পেলাই দৌৰ মাৰি নিজা গাড়ী নাথাকে কাৰোবাৰ গাড়ী এখন দৌৰা দৌৰাকৈ বিচাৰি ফুৰিবলৈ যাওঁতে সময় লয় টকা পইচাৰ কথা আহে গতিকে ডক্টৰজন আমাৰ বিশেষ 24 ঘণ্টা থকা ডক্টৰজন লাগে ছাৰ ইয়াত গতিকে আপোনাৰ বেয়া মতে যাতে দিয়ক ছাৰ তেনেকুৱা নহয় শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ওপৰত আমি খুব বেছি গুৰুত্ব দিব লাগিব আৰু সেই ক্ষেত্ৰটোৰ লগত আমি কোনো কম্প্ৰমাইজ কৰিব নোৱাৰোঁ দেই সেইটো আমি ক'ম বাকী আমি কৰি থাকিম লাহে লাহে কিবা আমাৰো কিছুমান অসুবিধা থাকে কিবা কাৰণ গোটেইখিনি ট্ৰান্সফৰ্মাৰ নাথাকিব পাৰে কিন্তু সেইবুলি নহয় যে অনিৰ্দিষ্ট কাললৈকে আপুনি ট্ৰান্সফৰ্মাৰ নাপাব সেইখিনি আমাৰ দৃষ্টিগোচৰ কৰিছে অলপমান আমাক কাগজ এখনো দিব আমি তেওঁলোকৰ লগত কথা পাতিম দেই হয় ৰেগুলাৰ আহে থাকিব নোৱাৰে হ'ব মই সেইটো চাওক মই বাইদেউগৰাকীক জোৰ কৰা নাই নহয় থাকিব লাগিব বুজিছেনে আমাৰ হ'ল কি চাওক যোনখিনি দায়িত্ব কৰিম বুলি কৈ আমি দৰমহা লৈছোঁ বাইদেৱে বহুত ডাঙৰ দৰমহা এটা পায় আপুনি জানে নাই বাইদেৱে মই সমানেই দৰমহা পাওঁ প্ৰায় সিমানখিনি দৰমহা যদি মই লৈছোঁ সিমানখিনি মই দিব লাগিব হয় বুজিছেনে মোৰ কথাটো হৈছে
কি পাইছে কেনেকুৱা মই আজি এই যোনটো চেণ্টাৰটো আছে তালৈ মই আহিছিলোঁ। আজি মই দেখিছোঁ যে তাত বন্ধ 1:30 বজাত বন্ধ কৰি দিয়া বুলি কৈছে। আৰু আপোনাৰ মই যেতিয়া ভদ্ৰলোকক আহি পেলাই লেব টেকনিচিয়ানজন যোনজন ইয়াত থাকে তেওঁক সুধিলোঁ, তেওঁ কৈছে যে তেওঁ মোক ওলোটাই মোক বুজাইছে যে 1:30 বজাত বন্ধ কৰি দিয়াটো কিমান প্ৰয়োজন, যে মানে 1:30 বজাতে আমাৰ হস্পিটেলটো এনেকুৱা। তেতিয়া মই জইণ্ট ডিৰেক্টৰক সুধিলোঁ, জইণ্ট ডিৰেক্টৰে ক'লে যে আমাৰ ছাৰ্ভিচটো 24 আৱাৰ্ছ 24/7। কিবা কাৰণবশতঃ কোৱাৰ্টাৰ বেয়া কাৰণে মই মানিলোঁ, কোৱাৰ্টাৰটো চালোঁ, এগৰাকী মহিলা অফিচাৰ তেওঁ থাকিব নোৱাৰে, মই মানিছোঁ। কিন্তু মোৰ কথাটো হ'ল যে যদি ইয়াত থকা যোনজন ব্যক্তি থাকে, যোনজন ইয়াত এমপ্লয়ী আছে, লেব টেকনিচিয়ানেই নহওক বা তেওঁ ফাৰ্মাচিষ্টেই নহওক, আমাক এই বুলি কোৱা হৈছে যে এই পিছ দৰ্জাটো তলা মাৰি দিয়ে, পিছপিনেদি যায় তাৰ ইমাৰ্জেঞ্চি ডাক্তৰৰ অনুপস্থিতিত যিখিনি পাৰে চিলাই কৰিব লাগে সেইখিনি তেওঁলোকে কৰি দিয়ে। এটা কথা হ'ল নেকি, চৰকাৰী হস্পিটেল এটা সন্মুখত হেৰি, আৰু আমিতোতো ডাক্তৰক অত্যন্ত সন্মান কৰোঁ। মই ইমান সুন্দৰকৈ কথাখিনি কৈছোঁ। মোৰ কথাটো হ'ল ডাঙৰীয়া, মই ঘূৰি পকি এটা কথাই ক'ম, আমি বেছ ডাঙৰ দৰমহা লওঁ, আৰু যিহেতুকে সিমান ডাঙৰ দৰমহা লওঁ, সেই দৰমহাৰ যিখিনি আমাৰ কৰণীয় আছে সেইখিনি আমি কৰিব লাগিব। আৰু কিবা কাৰণবশতঃ এগৰাকী মহিলা মই মানিছোঁ ইয়াত থাকিব নোৱাৰে, আমি কেতিয়াও জোৰ কৰা নাই, আমাৰ সিমানখিনি আমি অমানৱতা বোধ থকা আমি মানুহ নহয়। কিন্তু এটা কথা হৈছে কি, এটা ছিষ্টেম এটা বনাব লাগিব। ঠিক আছে, হেৰি হওক, কাইলৈ মেডিকেল ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত এটা ভাল চেণ্টাৰ আছে, হয়, কিন্তু সেইবুলি ইয়াত এই চেণ্টাৰটো 1:30 বজাত তলা মাৰি দিব নেকি? সেইটোতো নহ'ব নহয়, সেইটো কৰিব লাগিব। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস যে, আৰু এইখিনি কথা আমি একো হেৰি নহয়, আমাৰ এটা কথা হৈছে কি, আমি মিলি পেলাই এটা টিম হিচাপে কাম কৰিব লাগিব। আৰু মোৰ দৃঢ় বিশ্বাস যে বাইদেউ খুব ৰেছপনচিবল অফিচাৰ হয়, তেওঁ কৰিব কামখিনি। আৰু যোনজন আৰু এজন আছে বুলি কৈছে, তেওঁ ৰাতিৰ ডিউটিও কৰিব লাগে, আৰু তেওঁলোকৰো বহুত প্ৰত্যাহ্বানৰ মাজেদি তেওঁলোকে কাম কৰে, মই জানো। কিন্তু এটা কথা, আমি হস্পিটেল এখন বন্ধ কৰি দিব নোৱাৰোঁ, সন্মুখত এনেকৈ তলা মাৰি দিব নোৱাৰোঁ, যিহেতুকে চৰকাৰে ৰাইজক এইষাৰ কথা কৈছে যে 24 ঘণ্টা এখন হস্পিটেল, ঠিক আছে তাত ডাক্তৰ নাই, সেইখিনি আমি চাম, ঠিক আছে তাত বাইদেউ এগৰাকী মহিলা ইয়াত থাকিব নোৱাৰে, কিন্তু এই বেছিক যোনখিনি ছাৰ্ভিচ, কাইলৈ কিবা এটা ইয়াত এক্সিডেণ্ট এটা হৈছে, কমচে কম ৰাইজৰ এই অনুষ্ঠানটোৰ প্ৰতি, এই যে লিখি থৈছে বৰজোৱা ষ্টেট ডিছপেঞ্চেৰী, এই ষ্টেট ডিছপেঞ্চেৰী বুলি ক'লে এই গোটেই স্থানীয় ৰাইজৰ লগত মই কথা পাতিছোঁ। তেওঁলোকৰ মনৰ ভাৱটো কি যেতিয়া আমি সোধোঁ, আৰু আমি কাৰ মনৰ ভাৱ বেছি হেৰি কৰিম, ৰাইজৰ, যাৰ বাবে এই ডিছপেঞ্চেৰীখন বনোৱা হৈছে। ৰাইজৰ যদি আস্থা গুচি যায় তেতিয়াহ'লে এইটো ভাল কথা নহয়। আৰু এই ৰাস্তা আমি কোনোবা কাৰ ভুল হৈছে কাৰ শুদ্ধ হৈছে মই সেইটো কৰিবলৈ বিচৰা নাই। মোৰ হ'ল কি, এটা যদি অনুষ্ঠান থাকে তাৰ মুৰব্বীগৰাকীৰ এইটো গুৰু দায়িত্ব যাতে অনুষ্ঠানটো ভালকৈ পৰিচালনা কৰে। আৰু বাইদেউ মই আপোনাক আকৌ কৈছোঁ, আপুনি যে থাকিব লাগে সেইটো নহয়, কিন্তু মই সেইটো কথা কোৱা নাই কিন্তু দেই। আৰু মই অনুৰোধৰ আকাৰত গোটেইখিনি কথা কৈছোঁ, চাব এই বস্তুটো, এনেকুৱাবোৰ কামৰ কাৰণে চৰকাৰখনৰ প্ৰতি বা আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ প্ৰতি আস্থাটো ৰাইজৰ গুচি যায়, সেইটো যাতে নহয়। আৰু চেলেঞ্জ অকল আপোনাৰ নহয়, চেলেঞ্জ মোৰো আছে, অকল প্ৰতিজন গভৰ্ণমেণ্ট অফিচাৰৰ চেলেঞ্জ আছে। গোটেইখিনি বস্তু আমাক লাগ বুলিলে দি দিব নোৱাৰে, কিন্তু তাৰ মাজতে আমি চলাব লাগিব। আৰু কেনেকৈ চলাওঁ সেইটোৱে আমাৰ আৰ্ট। হ'ব, মই নেক্সট টাইম আপোনাক পাব লাগিব, পিছপিনেদি নহয় কিন্তু দেই। নেক্সট টাইম আপুনি এই কথাটো দ্বিতীয়বাৰ মোক নক'ব যে এইপিনে পিছপিনে মই ৰাখোঁ। আৰু বাইদেউ আপুনি কথাখিনি বুজি লওক, আপোনাৰ 28 বছৰ চাকৰি হ'ল, 28 বছৰ ইয়াতে আছে, তো 28 বছৰ যিহেতুকে চাকৰি হ'ল, আপুনি এইটো কথা জানিব লাগে যে 1:30 বজাত তলা মাৰি দিব নোৱাৰে। আজি মই শিকাই দিলোঁ, বুজি পাইছে নহয় দেই। ঠিক আছে, থেংক ইউ বাইদেউ।